অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু পুলিচ দায়বদ্ধতা কমিশ্যন দুয়োটা সংস্থা যিকেইটাই স্বতন্ত্ৰভাৱে কাম কৰিব লাগে বিভিন্ন ধৰণৰ ৰাইজৰ অভিযোগ থাকিলে দুয়োটাকে দুটা গোচৰ দিছোঁ। অসম আৰক্ষীৰ এজন ইন্সপেক্টৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে, যিহেতু তেখেতৰ বিৰুদ্ধে এতিয়া বহুত অভিযোগ আহিছে যে তেখেতে গোৱালপাৰাত থাকোঁতে বা দীঘলী পুখুৰীত যেতিয়া গছ কটাৰ বিৰুদ্ধে কটন কলেজৰ ছাত্ৰসকলে প্ৰতিবাদ কৰি আছিল আৰু খুব সিদিনা জ্ঞানদীপ হাজৰিকা নামৰ এজন ছাত্ৰক অতি অশালীন ব্যৱহাৰ কৰিছে। আইন আমি বাৰে প্ৰতি কৈ আছোঁ, অসমত পুলিচে আইন হাতত তুলি লয়। আইন হাতত তুলিব পুলিচে নালাগে, কাৰণ ইয়াৰ বাবে ন্যায় প্ৰক্ৰিয়া আছে, ন্যায়ালয় আছে। কিন্তু বিষয়াজনে যেনেকৈ এটা ট্ৰেফিকৰ ভাইলেশ্যন হ'লে খুব কৰোঁ অসমত 2000 টকা বা কিবা এটা ফাইন হ'ব লাগে, তাতকৈ বেছি আইন অনুসৰি লিখা নাই। কিন্তু তেওঁক যেনেধৰণে মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিলে, এইটো এটা অতি দুখজনক ঘটনা। আৰু পাণবজাৰৰ নিচিনা জনবহুল জেগা এটাত হৈছে, ফেঞ্চি বজাৰ নিচিনা জনবহুল জেগাত এই ঘটনাবিলাক একেজন বিষয়াই কৰি আহিছে। এইটো চিন্তা কৰিব লগা। অসমৰ বিভিন্ন অঞ্চলত জনগোষ্ঠী জনজাতি আছে, তেওঁলোকক এনেকুৱা ধৰণৰ কিছুমান বিষয়াই বৰ অত্যাচাৰ কৰিছে নেকি ইউনিফৰ্মৰ পিন্ধি লৈ, সেইটো এটা চাবলগীয়া কথা। সেইকাৰণে গোটেই কথাখিনি মই চাবলৈ কৈছোঁ। আৰু এইটোও ঠিক যে DGP প্ৰকাশ সিঙে সুপ্ৰিম কোৰ্টত এটা গোচৰ দিছিল, তাত সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে পুলিচৰ কোনে প্ৰমোশ্যন পাব, কাক ক'ত পষ্টিং দিব, এইখিনি বহুত সূক্ষ্মভাৱে চাই পেলাই ট্ৰেন্সফাৰ পষ্টিংবিলাক হ'ব লাগে। অসমত এনেকুৱা হৈছেনে নাই নাজানো। সেই গতিকে এই কথাবিলাকৰো জবাবদিহি হ'ব লাগে, কাৰণ যিসকলে এই কমিশ্যনবিলাকত আছে, আমি সেইবিলাক অকল এটা প্ৰশাসনিক ব্যৱস্থা আৰু আইনৰ হাত সাৰিবলৈ তেওঁলোকক বহাই থৈছোঁ নে তেওঁলোকে ৰাইজৰ এনেকুৱা অভিযোগ হ'লে কাম কৰিব, সেই কথাটো এটা প্ৰশ্ন আহি যায়। সেই গতিকে মই এইখিনি কৰিছোঁ আজি। মই তেখেতৰ ওপৰত তৎকালীনভাৱে বৰ্খাস্ত কৰি দৃষ্টান্তমূলক শাস্তি এটা নিদৰ্শন দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, যাতে এই ঘটনাৰ পিছত আৰক্ষী কিছু সচেতন হ'ব লাগিছিল। তিনিচুকীয়াত এনেকুৱা ঘটনা হৈছে বুলি গম পাইছিলোঁ, যোৰহাটত হৈছে, শিৱসাগৰত হৈছে। সেই গতিকে তেওঁলোকে নিজৰ পোচাকৰ অপব্যৱহাৰ কৰি আছে। সেই গতিকে এজনৰ যদি শাস্তি হয়, ভৱিষ্যতে কিজানি সংশোধন হ'ব। দিৱস, সেই প্ৰেছ দিৱসৰ দিনাখন অসম আৰক্ষীয়ে মোৰ সমষ্টি নাজিৰাত ONGC কলনীলৈ আইডেণ্টিটি কাৰ্ড থকা দুজন সাংবাদিক যাব লওঁতে তেওঁলোকক অশালীন ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকক মাৰিবলৈ বন্দুক উলিয়াই লৈছিল বুলিও অভিযোগ পাইছোঁ। আৰু ঠিক তেনেকৈ যোৱাকালি যোৰহাটত এগৰাকী মহিলাৰ সন্তানকো অপব্যৱহাৰ কৰিছে, এগৰাকী মানে অশালীন ব্যৱহাৰ কৰিছে, অত্যাচাৰ কৰিছে এগৰাকী আৰক্ষীয়ে। এই গোটেইবিলাক কথা মই উল্লেখ কৰিছোঁ, যাতে অসম আৰক্ষী অকল গুৱাহাটীৰ ঘটনাটো নহয়, গোটেই অসম পুলিচ কেনেকৈ চলিছে সেই কথাখিনি চোৱা হয়। আৰু এটা দৃষ্টান্তমূলক শাস্তি মই কামনা কৰোঁ, কাৰণ এনেকুৱা কৰিলেহে বোধ কৰোঁ পুলিচে অলপমান ৰাইজৰ কথা চিন্তা কৰিব। যদিও তেওঁলোকৰ জনহিতাৰ্থে জনসেৱাৰ্থে বুলি লিখা থাকে। মোদী ডাঙৰীয়াই আহি ইয়াত অসম আৰক্ষীক স্মাৰ্ট পুলিচ কৰিম বুলি কৈছিল। আমাৰ মুখ্যমন্ত্ৰীয়ে SP, DC, OC বিলাকৰ লগতো ডাইৰেক্ট কনফাৰেঞ্চ কৰে, ভিডিঅ' কনফাৰেঞ্চ কৰে, গুৱাহাটীলৈ আনি পেলাই তেওঁলোকৰ লগত কনফাৰেঞ্চ কৰে। তাৰপিছতো তেখেতৰ আহ্বান যে পুলিচৰ এটা মানৱীয় গুণ থাকিব লাগে, মানৱীয় দিশ থাকিব লাগে, তাৰপিছতো এনেকুৱা ঘটনা অহৰ্নিশে হৈ থকাটোত বিষয়াসকলৰ মনিটৰিঙৰ অভাৱ নে তেওঁলোকৰ ৰাজনৈতিক পৃষ্ঠপোষকতা আছে। অসমত বিভিন্ন ধৰণৰ আন্দোলন হৈ আছে। আন্দোলনবিলাক যদি এনেকুৱা দমন কৰি পুলিচে ৰখাব বিচাৰে, তেতিয়াহ'লে গণতন্ত্ৰ ধ্বংস হ'ব। সেই গতিকে মই দুয়োটা কমিশ্যনৰ হস্তক্ষেপ বিচাৰিছোঁ।